যোৱাকালি এখন সংবাদ মেলত কমিউনিষ্ট দলৰ ফালৰ পৰা CPIM, CPI তেওঁলোকে একত্ৰিত হৈ সংবাদ মেল সম্বোধন কৰিছিল আৰু সেই সংবাদ মেলত পাৰ হৈ যোৱা অসমৰ লোকসভা নিৰ্বাচন সম্পৰ্কে কেইবাটাও মন্তব্য তেওঁলোকে আগবঢ়াইছে। যোৱা লোকসভা নিৰ্বাচনত মানে অসমত যি তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত অসমত CPIM দলৰ লগত বা CPI দলৰ লগত কংগ্ৰেছ দলৰ শেষ মুহূৰ্তত মিত্ৰতা নহল বা বুজাবুজি নহল আৰু সেই কথাখিনি সম্পূৰ্ণভাৱে কমিউনিষ্ট দলৰ ফালৰ পৰা কংগ্ৰেছ দলক দোষাৰোপ কৰিছে। যোৱাকালি বা আজি ৰাতিপুৱা ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে কথাখিনি আমি দেখিছোঁ বা কথাখিনি আমি শুনিছোঁ। কংগ্ৰেছ দলৰ পৰা স্পষ্টভাৱে কমিউনিষ্ট বন্ধুসকলৰ প্ৰতি আহ্বান জনাওঁ, যদি আমাৰ মাজত বা আমাৰ মাজৰ কথাখিনি যদি প্ৰচাৰ কৰিব লগাই হয়, সত্য কথাখিনি আপোনালোকে প্ৰচাৰ কৰিব। ইণ্ডিয়া মৰ্চাৰ তেওঁলোক অংশীদাৰ, কমিউনিষ্টৰ সকলো দল আমাৰ বন্ধু দল, গতিকে বন্ধু দলৰ প্ৰতি কংগ্ৰেছ দলৰ এজন কৰ্মী হিচাপে বা কংগ্ৰেছ দলে কোনো কাৰণতে এটা কথাও ক'ব নিবিচাৰে, কিন্তু যোৱাকালি সংবাদ মাধ্যমত তেখেতসকলে প্ৰকাশ কৰা কেইটামান কথাৰ সঁচা কথাখিনি যদি আমি প্ৰকাশ নকৰোঁ বা উত্তৰ নিদিওঁ, অসমৰ ৰাইজে হয়তো আমাক ভুল বুজিব। সেইকাৰণে মনত দুখ লৈ ইচ্ছা নাই, অনিচ্ছা যে এইবিলাক বন্ধু দলৰ প্ৰতি কোনো এটা কথাই নকওঁ, আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই আগতেই প্ৰকাশ কৰিছিল, তাৰপিছতো মনত দুখ লৈ দুটামান কথা আমি ক'বলৈ ওলাইছোঁ। যেতিয়া ইণ্ডিয়া মৰ্চা হয়, অসমত বিৰোধী মিত্ৰজোঁট হয়, প্ৰতিখন বৈঠকত CPIM, CPI, কমিউনিষ্টৰ সকলো দল আমি একত্ৰিতভাৱে বহিছিলোঁ আৰু ৰণকৌশল প্ৰস্তুত কৰিছিলোঁ যে অসমৰ পৰা AJP, BJP, UDF দলক বিদায় দিব লাগে। আৰু আহি থকা সময়খিনিত আমি সকলোৱে মিলিজুলি অসমৰ ৰাইজৰ আশীৰ্বাদত অসমত লোকসভাই হওক, বিধানসভাই হওক বা আন আন নিৰ্বাচনতেই হওক আমি জয়লাভ কৰিব লাগে। আৰু তেনেকুৱা কথা বাৰ্তাৰে আগবাঢ়ি শেষ পৰ্যন্ত গৈ CPIM দলৰ লগত বা CPI দলৰ লগত আমাৰ আসন বুজাবুজি সম্ভৱ হৈ নুঠিল। এইকাৰণেই নুঠিল, CPIM দলৰ ফালৰ পৰা আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া তেখেতসকলে দুটা লোকসভাৰ চিটৰ কথা কৈছিল। এটা কৈছিল শিলচৰ লোকসভা সমষ্টি আৰু এটা কৈছিল বৰপেটা লোকসভা সমষ্টি। মই আমাৰ নেতৃবৰ্গৰ লগত কথা পাতি সেই সময়ত জানিব পাৰিছিলোঁ যে আমাৰ নেতৃবৰ্গই শিলচৰ চিটটো এৰাৰ ক্ষেত্ৰত এখোজ দুখোজকৈ আগবাঢ়ি গৈ এটা সমাধানৰ দিশত আগবাঢ়িছিল, কিন্তু শেষ মুহূৰ্তত দুটা চিটৰ এটা চিট লাগে বুলি কোৱা CPIM দলে বৰপেটা চিটটোলৈ আকুৰগুচ হ'ল। আৰু আপোনালোকে জানে CPIM দল ৰাষ্ট্ৰীয় দল, আমি কংগ্ৰেছ দল ৰাষ্ট্ৰীয় দল। অসমত যেনেকৈ ৰাইজৰ দলৰ লগত, জাতীয় পৰিষদৰ লগত আমি মিত্ৰতা কৰিছোঁ, আঞ্চলিক দলৰ লগত অসমতে সকলো কথা বাৰ্তা সম্ভৱ হৈছে, কিন্তু ৰাষ্ট্ৰীয় দলৰ নেতৃবৰ্গ যেনেকৈ আমাৰ হাইকমাণ্ড খাৰ্গেজী, আমাৰ হাইকমাণ্ড ৰাহুল গান্ধীজী, ছোনিয়াজী, ঠিক তেনেকৈ আন আন ৰাষ্ট্ৰীয় দলৰো হাইকমাণ্ড তেওঁলোকৰ কেন্দ্ৰীয় নেতৃবৰ্গ, অসমৰ নেতৃবৰ্গই সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপৰ লগত আৰু কমিউনিষ্টৰ দলসমূহৰ চেণ্ট্ৰেল লিডাৰশ্বিপে
বিভিন্ন বৈঠক কৰিছে ইয়াৰে কমিউনিষ্টৰ যেটো আঞ্চলিক ভিত্তিত অসম ভিত্তিক যিখিনি কমিটি সেই কমিটিয়ে তেওঁলোকৰ সেন্ট্ৰেল লিডাৰশ্বিপৰ লগত কথা পাতাত ব্যৰ্থ হৈছে যাৰ কাৰণে হয়তো চূড়ান্তভাৱে সিদ্ধান্তত উপনীত হ'ব পৰা নাই বুলি আমি ভাবো কিন্তু আমাৰ প্ৰশ্ন 2011ত অসম বিধানসভাত এজনো বিধায়ক CPIM CPI দলৰ নাছিল 2016 চনত অসম বিধানসভাত এজনো বিধায়ক নাছিল 2011ত 0 কমিউনিষ্টৰ দলৰ বিধায়কৰ সংখ্যা 2016ত কমিউনিষ্ট বিধায়কৰ সংখ্যা 0 আপুনি যদি তেনেকৈ 2009 চাই 2014 চাই 2019 চাই লোকসভাতো ইয়াত CPM বা কমিউনিষ্ট দলৰ সাংসদৰ সংখ্যা 0 তাৰ পিছতো 2021 চনত যি মহাজোঁট গঠন কৰা হৈছিল কংগ্ৰেছ দলৰ নেতৃত্বত কংগ্ৰেছ দলে কমিউনিষ্টৰ দলক আসন এৰি দিছিল আৰু সেই আসন এৰি দিয়াৰ পিছত আজি যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বিধায়ক সৰ্বক সমষ্টিত সেই বিধায়কজন কাৰ কাৰণে হৈছে একমাত্ৰ কংগ্ৰেছ দলৰ কাৰণে হৈছে সৰ্বক সমষ্টিৰ যদি আপোনালোকে তথ্য লয় সকলো পঞ্চায়ত যিখিনি বেছিভাগে জিকিছিল কংগ্ৰেছ দলৰ তাত আছিল ওয়ার্ড মেম্বার প্রেসিডেন্ট কাউন্সিলর জিলা পরিষদ বেশিরভাগই কংগ্রেস দলৰ তাত যদি আপুনি 2016 চনৰ বিধানসভাৰ ভোট চাই 2011 চনৰ বিধানসভাৰ ভোট চাই বেছিভাগতেই আপোনাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে বেছি ভোট পাইছিল CPIM দলৰ প্ৰাৰ্থীতকৈ তাৰ পিছতো সৰ্বক সমষ্টিৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ বাধা সত্ত্বেও 2021 চনত মহাজোঁটৰ স্বাৰ্থত CPM দলক হাইকমাণ্ডে সিটটো এৰি দিছিল আৰু কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ প্ৰচেষ্টাত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বা CPM দলৰ একমাত্ৰ বিধায়ক আজি বিধানসভাত আছে এয়া কংগ্ৰেছৰ কৃতিত্ব এটো কংগ্ৰেছৰে ফল কংগ্ৰেছৰ কষ্টৰ ফল গতিকে সেই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া একমাত্ৰ বিধায়ক আমাৰ ফালৰ পৰা বাৰে বাৰে তেওঁলোকক অনুৰোধ কৰা হৈছিল যে আপোনালোকে বিধায়ক শূন্য নকৰিব আপোনালোকৰ আৰু বেলেগ নেতা নাই নেকি এজন বিধায়ক এই বিধায়কজনকে আপোনালোকে লোকসভালৈ কিয় ঠেলি দিয়ে CPM বা কমিউনিষ্ট দলৰ তো আৰু বেলেগ বেলেগ নেতা আছে তেওঁলোকক কি আগবঢ়োৱা নহল সেই সময়ত এটা ডাঙৰ প্ৰশ্ন আমিও তেওঁলোকৰ পৰা জানিব বিচাৰিছিলো কিন্তু কোনো উত্তৰ তেতিয়া পোৱা নাছিলো বৰপেটা লোকসভাৰ কথাটো আপোনালোকক মই তথ্য দিব বিচাৰো বৰপেটা লোকসভাত 2টা বিধানসভা সমষ্টি ডেলিমিটেশন কৰি কমাই দিছে তাৰ আগত বেছি আছিল বৰ্তমান যেটো হয় 2টা বিধানসভা সমষ্টিত দিগন্ত বৰ্মন কংগ্ৰেছ দলৰ বিধায়ক মই কংগ্ৰেছ দলৰ বিধায়ক ৰহিম আহমেদ কংগ্ৰেছ দলৰ বিধায়ক বাতেন খন্দকাৰ কংগ্ৰেছ দলৰ বিধায়ক প্ৰদীপ সৰকাৰ কংগ্ৰেছ দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ একমাত্ৰ CPM দলৰ বিধায়ক আৰু তথাপি কংগ্ৰেছ দলৰ ভোটেৰে নিৰ্বাচিত হয় এজন বিধায়ক যদি বৰ্তমান বৰপেটা লোকসভাৰ যিখিনি এৰিয়া অন্তৰ্গত হৈছে যে পঞ্চায়ত নিৰ্বাচনৰ তথ্য যদি আপোনালোকে চাই এটা জিলা পৰিষদতো CPM বা কমিউনিষ্ট দলৰ কোনো এজন ব্যক্তি জিকা নাই এটা গাঁও পঞ্চায়তৰ সভাপতিতো তেওঁলোকে জিকা নাই এটা আঞ্চলিক পঞ্চায়ত তেওঁলোকে দখল কৰিব পৰা নাই দুই এটা ওয়ার্ড মেম্বাৰ মানে ধৰক প্ৰায় হাজাৰৰ ওপৰত ওয়ার্ড মেম্বাৰ হ'ব মোৰ বোধৰে বেছি হ'ব তাতকৈ সেই ওয়ার্ড মেম্বাৰৰ 3-4 জন মাত্ৰ ওয়ার্ড মেম্বাৰ যত কংগ্ৰেছ দলৰ পঞ্চায়তক সকলো প্ৰতিনিধি মিলি প্ৰায় 13-1400 প্ৰতিনিধি কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল যোৱা পঞ্চায়তত আৰু সেই একেখন এৰিয়াত CPM দলৰ 10-12 জন মাত্ৰ প্ৰতিনিধি নিৰ্বাচিত হৈছিল সেই ক্ষেত্ৰত 5 জন বিধায়ক কংগ্ৰেছৰ 13-1400 প্ৰতিনিধি পঞ্চায়তৰ কংগ্ৰেছৰ CPM দলৰ মাত্ৰ এজন বিধায়ক আৰু 10-12 জন পঞ্চায়ত প্ৰতিনিধি হ'ব পাৰে তেনে ক্ষেত্ৰত বিজেপি এজেপিৰ লগত যুজাৰ সময়খিনিত বৰপেটা সিটটো কোনটো ধৰ্মত এৰি দিম এই কথাটো CPMৰ ফালৰ পৰা আমি জানিব বিচাৰিছো গতিকে আজি যে তেওঁলোকে কংগ্ৰেছক দোষাৰোপ কৰিব বিচাৰিছে এই কথাটোত কোনো যুক্তি নাই তেওঁলোকৰ প্ৰতি আহ্বান জনাও যে আমি আপোনালোকক ইণ্ডিয়া মৰ্চাৰ বন্ধু দল বুলি ভাবো
এনেকুৱা বোকা চেটুৱাৰ খেল আগত নেখেলিব, নহ'লে পৰৱৰ্তী সময়খিনিতো ইয়াতকৈ আৰু তথ্য দাঙি ধৰি অসমৰ ৰাইজৰ আগত আপোনালোকে যে আমাক দোষাৰোপ কৰে, আপোনালোকে যে দুখমুক্ত বুলি ভাবে, আপোনালোকৰো গাত কি কি দুখ আছে, কিহৰ কাৰণে মিত্ৰতা নহ'ল, সম্ভৱপৰ নহ'ল, এই কথাখিনিতো প্ৰকাশ কৰা হ'ব। এটা কথা কেৱল আপোনালোকক জনাই থওঁ, আজিৰ তাৰিখত বিজেপিৰ বিৰুদ্ধে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া NDAৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ যে যুঁজ দি আছে, যুঁজৰ সেনাপতি ৰাহুল গান্ধী ডাঙৰীয়া। ৰাহুল গান্ধী ডাঙৰীয়াই কেৰালাৰ পৰা লোকসভা নিৰ্বাচন খেলিছে আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কেৰালাৰ সেই লোকসভা সমষ্টিত কমিউনিষ্টৰ ফালৰ পৰা এজন প্ৰাৰ্থী থিয় কৰাইছে। তা আমাক প্ৰশ্ন কৰে যে ইয়াতে মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে কিয় কংগ্ৰেছে প্ৰাৰ্থী দিলে। আমাৰ প্ৰশ্ন, কেৰালাত বিজেপিৰ বিৰুদ্ধে যিজন ব্যক্তিয়ে সন্মুখত থাকি যুঁজ দি আছে, ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে কমিউনিষ্ট দলৰ ফালৰ পৰা কিয় প্ৰাৰ্থী দিয়া হ'ল? গতিকে আকৌ কৈছো, সন্মুখত আমি বিজেপিৰ বিৰুদ্ধে এজিপিৰ বিৰুদ্ধে যুঁজিব লাগিব। গতিকে এতিয়াও কমিউনিষ্ট দলৰ প্ৰতি আমাৰ আহ্বান, আপোনালোকক আমি বন্ধু বুলি ভাবোঁ। পৰৱৰ্তী সময়খিনি যাতে সংবাদ মাধ্যমৰ আগত আপোনালোকৰ বিষয়ে কোনো কথা ক'ব লগা নহয়, আপোনালোকক সেইধৰণে কথা বাৰ্তা কোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আহি থকা সময়খিনিত আমি যাতে একেলগে থাকিব পাৰোঁ, তেনেকুৱা এটা পৰিৱেশ যাতে আপোনালোকে কৰিব পাৰে আৰু তেনেকুৱা এটা পৰিৱেশৰ ফালে যাতে আপোনালোকে গতি কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। চাওক, বিজেপিয়েতো 400 পাৰ বুলি ক'লে, বিজেপিকেতো পাৰিলে 100% চিটেই তেওঁলোকে লৈ যায়। বিজেপিতো পাৰিলে তেওঁলোকে কয় গোটেই ভাৰতবৰ্ষৰ যিমান চিট তেওঁলোকেই লাগে। এই যে লাহে লাহে যে তেওঁলোকে কমি আহিছে, এইবাৰ ভাৰতবৰ্ষত ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব, ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহজী, JP নাড্ডা ডাঙৰীয়া, তেওঁলোকৰ সুৰ যিটো প্ৰথমত আছিল, লাহে লাহে সুৰবোৰ দুৰ্বল হ'ব ধৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিজেপি দলে মহামানৱ মহাত্মা গান্ধীক লৈ সমগ্ৰ ভাৰতবাসীয়ে গৌৰৱ কৰে। সেই মহাত্মা গান্ধীৰ বিষয়ে যিধৰণে কথা বাৰ্তাবোৰ ক'ব ধৰিছে, ইয়াৰ পৰা স্পষ্ট হয় যে নিৰ্বাচনৰ ফলাফল লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি হতাশাগ্ৰস্ত। আৰু হতাশাগ্ৰস্ত মানুহে বহু কথাই বিভিন্ন ধৰণে সঁচা কথা নকৈ বেলেগ দিগলে কথাবোৰ লৈ যায়। গতিকে আহি থকা সময়খিনিত অসমত আমাৰ ফলাফল ভাল হ'ব। অসমত আগতকৈ কংগ্ৰেছৰ ভোটৰ সংখ্যা বাঢ়িব আৰু কংগ্ৰেছ দলে 14টা লোকসভাত বিভিন্ন নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত বিভিন্নজনৰ লগত কথা পাতিছে, আমাৰ দলীয় কৰ্মী সাধাৰণ ৰাইজৰ লগত কথা পাতিছে আৰু কথা পাতি আমি যথেষ্ট উৎসাহিত হৈ আছো যে পূৰ্বতকৈ আমাৰ ফলাফল যথেষ্ট ভাল হ'ব। থেংক ইউ। চাওক, এইবোৰতো 400 পাৰ 500 পাৰ বিজেপিৰ শ্লোগান। 400 পাৰ 500 পাৰ হ'লে অসম আৰু ভাৰতবৰ্ষৰ আন ৰাজ্য বিজেপি বেলেগ নেকি? পদুম ফুলটো থব একেই। অসমৰ বিজেপি কিবা বাহিৰৰ বিজেপিৰ লগত কিবা বেলেগ নেকি? 400 পাৰটো অসমৰ বিজেপিয়ে কৈছিল নে নাই? কৈছিল। গতিকে 400 পাৰটো আজি কি হ'বলৈ গৈ আছে? 400 পাৰ কৈ মানুহক কি বুজাব বিচাৰি আছিল? অসমৰ ক্ষেত্ৰতো ঠিক তেনেকৈ 12টা 13টা, কেতিয়াবাতো আকৌ তেওঁলোকৰ মাজতে দ্বিমত, কেতিয়াবা তেওঁলোকৰ কোনোবাই কয় ধুবুৰী পাম, তেওঁলোকৰ কোনোবাই কয় ধুবুৰী নাপাম। এতিয়া এই যে বিজেপিৰ ফালৰ পৰা যিখিনি সংখ্যা দি আছে, তেওঁলোকৰ মাজতে মিল নাই। প্ৰথমতে বিজেপিৰ নেতাসকলৰ প্ৰতি আপোনালোকে ক'ব, তেওঁলোকৰ মিল কৰাই দিয়ক। তেওঁলোকৰে মিল নাই, এজনে এইটো কৈছে, এজনে সেইটো কৈছে। অসম গণ পৰিষদ তেওঁলোকৰ বন্ধু দল, অসম গণ পৰিষদৰ প্ৰতিবেদন দাখিল কৰিলে। এই প্ৰতিবেদনতে ওলাই গৈছে তেওঁলোকৰ আচলতে কি চলিছিল। গতিকে তেওঁলোকে যিবোৰ শ্লোগান দি আছে বা যিসমূহ মন্তব্য দি আছে, এই মন্তব্যৰ দৰে ৰিজাল্ট নহয়। 4 তাৰিখত অপেক্ষা কৰক। 4 তাৰিখলৈ বিজেপিয়ে ভাবা ধৰণে ৰিজাল্ট নহয়, কংগ্ৰেছৰ ফলাফল ভাল হ'ব।